টুকটুকি গাঁও পঞ্চায়তৰ কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতি। মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ বিচাৰি হিতাধিকাৰীৰ হাহাকাৰ। নগাঁও জিলাৰ ঢিং উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৫ নং টুকটুকি গাঁও পঞ্চায়তৰ কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতিয়ে একাংশ ৱাৰ্ড সদস্যাৰ লগতে পঞ্চায়তৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ বিচাৰি হাবাথুৰি খাইছে। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ পঞ্চায়তৰ উপসভানেত্ৰী ৪ নং ৫ নং আৰু ১০ নং ৱাৰ্ডৰ সদস্যাৰ। অভিযোগ অনুসৰি কোনো সপ্তাহত এদিনো খোলা নাথাকে পঞ্চায়তৰ কাৰ্যালয়। যদি কোনো সপ্তাহত এদিন খোলে সেয়া আকৌ দুপৰীয়া ১২ বজাৰ পিছত। পঞ্চায়তৰ সচিবগৰাকীৰ লগতে অন্যান্য কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতিয়ে যেন স্থবিৰ হৈ পৰিছে পঞ্চায়তৰ উন্নয়নমূলক কাম কাজ। বিভিন্ন চৰকাৰী আঁচনিৰ খবৰ ল'বলৈ পঞ্চায়তলৈ অহা হিতাধিকাৰী আৰু সৰ্বসাধাৰণ ৰাইজে কাৰ্যালয়লৈ আহে যদিও কেতিয়াবা কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত থাকে প্ৰকাণ্ড তলা ওলমি আৰু আন কেতিয়াবা কাৰ্যালয় খোলা থাকিলেও নাথাকে কৰ্মচাৰী। এনে অনিয়মে নিয়মিত পৰিণত হৈছে টুকটুকি গাঁও পঞ্চায়তৰ কাৰ্যালয়। নৱ নিৰ্বাচিত সভানেত্ৰীৰ নীৰৱ ভূমিকা আৰু বিভাগীয় কৰ্তৃপক্ষৰ পৰ্যবেক্ষণৰ অভাৱত এনে সুযোগ গ্ৰহণ কৰিছে পঞ্চায়তৰ কৰ্মচাৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। আহিছিল ফৰ্মৰ কাৰণে পঞ্চায়তত ফৰ্ম সময়ৰ কাৰণে এতিয়া মানুহ নাই। এতিয়া আপুনি কেইদিন ঘূৰি ফুৰি গৈছে? 2-3 দিন আহিছে। 3 দিন আহিছে, আহি পেলাই কাৰ্যালয় তালামাৰা দেখা। আপুনি কেই নম্বৰত? 4 নম্বৰ। আপোনাৰ নাম? নুৰজামাল। মই টুকটুকি গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ এজন সদস্য হয়। আমাৰ নাম? মোৰ নাম শহীদুল ইছলাম। ৫ নম্বৰ ৱাৰ্ড। আমাৰ টুকটুকি গাঁও পঞ্চায়তখন আমি দায়িত্বভাৰ লোৱাৰ পৰা মাত্ৰ 3 দিনহে খুলিছে আৰু আজিৰ দিনলৈকে মানে বন্ধ। সপ্তাহত কেইদিন খোলে? সপ্তাহত কোনো সপ্তাহত গোটেই সপ্তাহ বন্ধ হৈ থাকে বা কোনোবা সপ্তাহত এদিন বা 2 দিন খোলে। একেবাৰে হিতাধিকাৰী যিসমূহ কাম কৰিলে কামসমূহ কেনেকৈ হয়? আমাৰ পঞ্চায়তত বৰ্তমানলৈকে কোনো ধৰণৰ হিতাধিকাৰীৰ কাম হোৱা নাই। সূৰ্যোদয় মুখ্যমন্ত্ৰীৰ সূৰ্যোদয় যিটো আঁচনিৰ ফৰ্ম আহিছে, সেই ফৰ্মখিনিৰ কাম কৰিবৰ কাৰণে আমি লাগি আছো, ঘূৰি আছো। কালি পঞ্চায়তৰ সচিবজনে হঠাৎ আমাক সদস্যসকলক মাতিছিলে। আমি আহিলো, আহি পেলাই বেনিফিচিয়াৰীসকলক ফোন যোগাযোগ কৰিছিলো। আজিও পঞ্চায়তৰ কোনো কৰ্মচাৰী উপস্থিত হোৱা নাই। হিতাধিকাৰীসকল আহি ঘূৰি গৈ আছে। পঞ্চায়তৰ সচিবৰ নাম কি? পঞ্চায়তৰ আমাৰ সচিবজনী হ'ল হাচিনা খাতুন নে কিবা। এটা কণ্টিনিউ মানে ধাৰাবাহিক কিমান দিন ধৰি অফিচ খোলা নাই? ২৬ তাৰিখেহে খুলিছিলে, তাৰপিছৰ পৰা কালিহে খুলিছে। নাই 11 তাৰিখে খুলিছিলে, তাৰপিছত কালি ২৬ তাৰিখ, কালিহে খুলিছে। মানে এনেকুৱা হৈছে পঞ্চায়তত কৰ্মচাৰী বোলা যে মানুহ আছে। কেইজন কৰ্মচাৰী আছে? 3জন কৰ্মচাৰী আছে। আমি মানে দেখাই নাপাওঁ। আজি 12:18 আহি আমাৰ পঞ্চায়তৰ টেক্স কালেক্টৰ যিজন, তেখেতে আহি পঞ্চায়ত দৰ্জাখন খুলিছে। তেখেতৰ নাম বুৰহানুদ্দিন। তেখেতে সুধিছিলে নাই বাকী কৰ্মচাৰীখিনি ক'ত আছে? তেখেতে ক'ব নোৱাৰে। আমি সুধিছো, আমি আহি বহুত সময় বহি থাকিলো, বাহিৰতে বহি থাকি এতিয়া উপায়হীন হলো। মানে এইখন পঞ্চায়ত যিহেতু অফিচ হয় নে কিবা হয়? জনপ্ৰতিনিধি সদস্য গতিকে আপোনাৰ এজন নিৰ্বাচিত হয়তো পঞ্চায়ত সভাপতি থাকিব বা সভানেত্ৰী থাকিব, আপোনাৰ খণ্ড উন্নয়ন বিষয়াগৰাকী থাকিব। আপুনি কাৰোবাৰ লগত যোগাযোগ কৰিছেনে? না, তেনেকে আমি যোগাযোগ কৰাও নাই। মানে এনেকে দেখি আছো, মানে তেনেকে গৈ আছে দিনবিলাক। এতিয়া মানে আজি যি দেখিলো উপায়হীন হৈ গলো। আমি সদস্যসকল বা পঞ্চায়তৰ প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্টো আছে মোৰ লগতে, চবেই মানে উপায়হীন হৈ গৈছে যে এনেকে এখন পঞ্চায়ত চলে নেকি, য'ত চৰকাৰে কৰ্মচাৰী 3জন এমপ্লয়ী দি থৈছে। তেওঁলোকে কেনেকে চৰকাৰৰ ধনবিলাক গ্ৰহণ কৰি আছে বা লৈ আছে? এজন হ'ল কম্পিউটাৰ এছিষ্টেণ্ট আৰু এজন হ'ল জিংকুনে কিবা বুলি নাম কয়, আৰু এজন হ'ল সচিব, আৰু এজন হ'ল সচিবগৰাকীৰ নাম হ'ল হাচিনা খাতুন, আৰু এজন হ'ল টেক্স কালেক্টৰ।
আৰু জিআৰএক্স ইঞ্জিনিয়াৰটো আছেই, তেখেতসকলতো নাহে। এদিনখানি দেখিছো। আপনি কি জানেন, আপনার অভিযোগ কি? মই আপোনালোকৰ নিউজৰ জৰিয়তে জনাব বিচাৰো, আমাৰ নগাঁও জিলাৰ কাৰ্যবাহী বিভাগ যাতে ইয়াৰ উচিত তদন্ত কৰি তেখেতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লয়। তেখেতসকলে কেনেকৈ চৰকাৰৰ ধনবিলাক খাই আছে, দৰমহাবিলাক কেনেকে লৈ আছে কোনো কাম নকৰাকৈ, পঞ্চায়তৰ অফিচ নকৰাকৈ কেনেকে তেওঁলোকে দৰমহা ভোগ কৰি আছে। আৰু যি আমাৰ মুখ্যমন্ত্ৰীৰ বৰ্তমান সূৰ্যোদয় আঁচনিৰ ফৰ্মবিলাক আহিছে, এই ফৰ্মবিলাক লৈও তলা মাৰি থৈ দিছে ঘৰত। এইবিলাক বিতৰণ কৰাৰ কোনো ব্যৱস্থাই কৰা নাই, যাৰ বাবে আমি ৰাইজক এতিয়া চাওক, ৰাইজে আমাক বনাই দিছে প্ৰতিনিধি হিচাপে। আমি এতিয়া ৰাইজো আহি আছে গৈ আছে, তেওঁলোককো আমি ফৰ্মবিলাক দিব পৰা নাই, তেনেকুৱা পৰিস্থিতি হৈ আছে। সেইকাৰণে আপুনি সচিবগৰাকী যোগাযোগ কৰিছে না যে বাইদেউ পঞ্চায়ত ঠাইবিলাকে কি কৰে? তেনেকে যোগাযোগ কৰিছো, ফোন কৰিলে ফোনো ৰিচিভ নকৰে, মানে ৰেছপণ্ডেই নিদিয়ে, এনেকুৱা পৰিস্থিতি হৈ আছে। মই বুলিও নহয়, বেলেগ সদস্যবিলাকেও বা ভাইচ প্ৰেচিডেণ্টেও ফোন মাৰিলেও তেনেকে ৰেছপণ্ডেই নাপায়। মোৰ নাম মহম্মদ জাকিৰ হোসেন, মোৰ ৱাৰ্ড নম্বৰ 4। ইয়াত যে অভিযোগ উত্থাপিত হৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? ময়ো সেই একেই, আহি পেলাই চাওঁ যে খোলা নাই, এনেই তলা লগোৱা থাকে। আৰু সপ্তাহত কেতিয়াবা এদিন খোলে বা কেতিয়াবা সপ্তাহ গুচি যায়, নোখোলাকে থাকে। এটা একেদিন কিমান দিন ধৰি খোলা নাই আপনি? 11 তাৰিখে খুলিছিলে, তাৰপিছত 15 আগষ্টৰ দিনা খুলিছে, কালি 26 তাৰিখ গৈছে, কালিহে খুলিছে। আজি আমি দেখিছিলো 8 বছৰ পিছতে খুলিছে। পিছতহে খুলিছে এজন কৰ্মচাৰী। পঞ্চায়তৰ মুৰব্বী আছে, সচিব বাইদেউ গৰাকী আছে বা আপোনাৰ খণ্ড উন্নয়ন বিভাগগৰাকী আছে, আপোনালোকে যোগাযোগ কৰিছিল? নাই, মই যোগাযোগ কৰা নাই, তেনেকে ক'লে নহয়, মই যোগাযোগ কৰা নাই। সভাপতি যোগাযোগ কৰিছে না? নাই, মই যোগাযোগ কৰা নাই। কি আহ্বান আপোনাৰ, কি আহ্বান? মোৰ আহ্বান এইটোৱে, যাতে ৰেগুলাৰলি খোলে অফিচ মতে ৰুল মতে চলিব লাগে, যাতে উচিত তদন্ত লৈ পেলাই হেৰি কৰে। আৰু লগতে অফিচ বন্ধ কৰি ৰাখিছে, হয়তো জনসাধাৰণ আহিছে, আহিছে, গতিকে এই ক্ষেত্ৰত আপোনালোকক কিবা তেওঁলোকে হিতাধিকাৰী কিবা কৈছে নেকি? আপোনাক কি ক'ব? আহি পেলাই সুধি থাকে যেন কিবা হেৰি দি আছে যে ফৰ্ম, সূৰ্যোদয়ৰ ফৰ্ম দি আছে, কেতিয়া দিব কি কথা, আমিতো এইটো ক'ব নোৱাৰো কেতিয়া দিয়ে। আৰু মাতিছে বোলে বৃহস্পতিবাৰে আৰু শুকুৰবাৰে, তেনেকে কৰি মেলি পঠাই দিওঁ মানুহক। দেখা পাইছো মই ক'ব নোৱাৰো, সভাপতিয়ে লৈ গৈছে তেখেতসকলক কাৰ্যালয় অফ কৰি ফুৰিবলৈ লৈ গৈছে দাৰ্জিলিং। আমি শুনা পাইছোহে। আপোনাৰ অভিযোগ আপুনি শুনিহে পাইছে? আপুনি ময়ো মানে নাই, মোক মাতা নাই, যোৱাও নাই, ময়ো মানে এই মোবাইলতহে চাইছো। বাকী কৰ্মচাৰীসকলক লৈ গৈছে? মামনি বেগম। আপনি টুকটুকি গাঁও পঞ্চায়তৰ উপসভানেত্ৰী হয় নেকি? হয়, মই টুকটুকি গাঁও পঞ্চায়তৰ উপসভানেত্ৰী। ইয়াত আপোনাৰ এজন সদস্য অভিযোগ কৰিছে পঞ্চায়তৰ কৰ্মচাৰীসকল সময়মতে মানে কাৰ্যালয়ত উপস্থিত নহয়, এইবোৰ আপুনি কি ক'ব? আপুনি তেওঁলোকৰ লগত যোগাযোগ কৰিছিলে? ফোন মাৰিছিলো, ৰিচিভ কৰা নাই, সেইকাৰণে মই ইয়াত আহি চাইছো, দৰ্জাখন মাৰি থৈছে তলা লগাই। সপ্তাহত কেইদিন খোলে? সপ্তাহত নুখোলে, মাজে মাজে এদিন 3 দিন খুলিছে। 11 তাৰিখে হৈছিল, পিছত 11 তাৰিখ পিছত কালি 26 তাৰিখ কালি খুলিছিল, তাৰ মাজত আৰু নাই খোলা। সেইকাৰণে আমি সদস্যসকল আহি চাওঁ, তলা লগাই থাকে, আমি সকলো আহি ঘূৰি যাওঁ। আপুনি কেই নম্বৰ ৱাৰ্ডৰ? মই 3 নম্বৰ ৱাৰ্ডৰ। আপোনাৰ হয়তো সভানেত্ৰী গৰাকী প্ৰেচিডেণ্ট আছে, আপুনি বাইদেউৰ লগত যোগাযোগ কৰিছিলে নেকি? যোগাযোগ কৰিছো, ৰিচিভ নকৰে। আৰু সচিব বাইদেউ গৰাকী যোগাযোগ কৰিছিলে? কৰিছিলো, ৰিচিভ নকৰে। আপোনাৰ কোন ৰিচিভ নকৰে? গতিকে আপুনি এই ক্ষেত্ৰত চৰকাৰক কি আহ্বান জনাব? এইটো আহ্বান জনাম যে উচিত তদন্ত কৰে যাতে চৰকাৰে। বন্ধুসকল, আমি টুকটুকি গাঁও পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ডী পঞ্চায়তত, আৰু সেই 1 নম্বৰ ৱাৰ্ডীৰ মানুহ আমি গাঁৱৰ এজন সচেতন নাগৰিক হওঁ, কিন্তু আমি জানো এটা কথাই যে পঞ্চায়তখন সুচাৰুৰূপে ধুনীয়াকে চলি যাব লাগে, কাৰণ পঞ্চায়তত বহুত আম মানুহ আছে, কিছুমান মানুহে নুবুজা মানুহে বসবাস কৰি আছে গাঁৱত, তেওঁলোকে বুজাবুজি কৰিবৰ কাৰণে আধাৰ কাৰ্ডেই হওক
বা যিকোনো চৰকাৰী অনুদানেই হওক তেওঁলোকে আহি বুজাবুজি কৰিলেহেঁতেন ছেক্ৰেটাৰীৰ লগত বা পঞ্চায়তৰ সভানেত্ৰীৰ লগত বুজাবুজি কৰিলেহেঁতেন। আচলতে পঞ্চায়তটো সদায় অপেনিং থাকিব লাগে। মানুহে পইচা কৰি খৰচা কৰি পেলাই কম্পিউটাৰত বজাৰত যায়, ইনাই বিনাই ঘূৰি ফুৰে, তেওঁলোকক য'ত লাগে 10 টকা তাত খৰচ হৈ যায় 25 টকা 30 টকা, এনেকে আমি দুখীয়া মানুহখিনি ভুগিবলগীয়া হৈছে। গতিকে আমি ৰাইজৰ হৈ এটা অনুৰোধ কৰিছো পঞ্চায়তৰ সচিবজনীক যাতে এই পঞ্চায়তখন সুচাৰুৰূপে সদায় অপেনিং কৰি থয় আৰু কৰ্মচাৰীসকল থাকে, আমি যাতে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰো আৰু উন্নয়নৰ কামত যাতে আমি আগুৱাই যাব পাৰো, তাৰ কাৰণে আমি অনুৰোধ ৰাখিলো সাংবাদিক ভাইসকলৰ ওচৰত।